বিশ্বনাথ চাৰিআলি পেটুলিবাৰীত সন্দেহজনক লোকৰ আক্ৰমণৰ বলি হৈছে দেৱজিৎ আৰু দিব্য দাস নামৰ দুগৰাকী যুৱক আৰু তেওঁলোকৰ যি খেতি কৰা ফাৰ্ম সেই ফাৰ্মত একাংশ লোকে জেওৰা দি আছিলে ম্যাদী মাটিত জেওৰা দি আছিলে তাৰ পিছতে তেওঁলোকে বাধা প্ৰদান কৰিছিলে আৰু তাৰ পিছতে এক মাৰপিটৰ ঘটনা সূত্ৰপাত হয় আৰু যাৰ পিছতে ইতিমধ্যে দিব্য দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁ কাণত দুখ পাইছে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দুই ভাতৃ আৰু এই মুহূৰ্তত মই বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত উপস্থিত আছোঁ আৰু মই প্ৰথমেই আপোনাৰ কাষলৈ আহিছোঁ কাণত দুখ পাইছে আপোনাৰ কি হৈছিলে আসলে ঘটনাটো মানে তেওঁলোকে ৰাতিপুৱাৰ পৰা জেওৰা মাৰি আছিলে আমি কালি ফাৰ্মলৈ যোৱা নাছিলোঁ ঘৰতে আমি হোলী খেলি আছিলোঁ তাৰপিছত দাদা পিছবেলা ফাৰ্মলৈ গ'ল ফাৰ্মলৈ গৈ পেলাই দেখিছে যে জেওৰা মাৰি আছে কেইজনমান মানুহে তাৰ দাদাই গৈ পেলাই ক'লেগৈ যে তেওঁ জেওৰা ক'ত মাৰিব পাৰিলে ইমান ক'ত পাই হেৰি কৰে তো আমাৰ মাটিত জেওৰা মাৰি আছে যে তাৰ দাদাক পূৰা ঠেলা ঠেলি তাৰপিছত দাদাক বেয়া গালি পাৰিছে তাৰ দাদাই লগে লগে মোক ফোন কৰিলে ফোন কৰাৰ পিছত মই গ'লোঁ গৈ পেলাই খুৰাহঁতকো লৈ গ'লোঁ গৈ পেলাই আমি জেওৰাখিনি চব উঠাই দিলোঁ উঠাই দিওঁতে তেওঁলোকে আমাক ঠেলা মেলা কৰিছে আমাক বেয়া হেৰি কৰিছে তাক ঠেলা ঠেলি মানে গটিয়া হৈ গৈছে আৰু তাৰপিছত তেওঁলোকে এজন আহি পেলাই পৰি গ'ল আমিও পৰি গ'লোঁ ঠেলা ঠেলি কৰোঁতে তাৰপিছত তেওঁলোকে আঁতৰি গ'ল আমিও অকণ আঁতৰি আহিলোঁ আঁতৰি আমি পিছুৱাই গুচি গ'লোঁ আৰু হেৰি জেওৰা উঠালোঁ যিহেতু আমি ভাবিছোঁ তেওঁলোকে যাবলৈ ওলালোঁ আৰু তাৰপিছত তেওঁলোকে আৰু 20জনমান ল'ৰা 20-25জনমান ল'ৰা বাইক লৈ আহিছে আৰু হাতত লাঠি লৈ আহিছে খালি ঢেৰ কিবা কিবি লৈ আহিছে আৰু আহি পেলাই আমাক পিছপিনৰ পৰা মাৰিছে কাণত কি চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে চোকা অস্ত্ৰৰে হয় কাণত মোৰ কাণটো ফাটি গৈছে এনেকৈ পূৰা 8টা চিলাই পৰিছে কাণত কোন আছিলে মানুহবিলাক আচলতে আমি পিছতে গম পাইছোঁ খায়াৰ নামৰ মানুহ এজন আছিলে খায়াৰ নামৰ মানুহজনে বদমাচিটো কৰিছিলে তেওঁলোকে ভাবিছিলে যে মাটিটো কব্জা কৰিব পাৰিম এনেকুৱা হেৰিতে জেওৰা মাৰি আছিল যেতিয়া মই হাক দিলোঁ তেওঁলোকে মোক কৈছে যে এইটো মোৰ মাটি এইটো মোৰ কথা এইটো মোৰ ঘৰ এইটোৱেই মোৰ ঘৰ তেতিয়া মই ক'লোঁ আপোনাৰ ঘৰ এইটো আমাৰ মাটি আপুনি এনেকৈ কৰিব আহিছে যে তাৰপিছত মই ভাইটিহঁতক মাতি দিলোঁ আৰু যেতিয়া মোৰ মাটিত কোনোবা সোমাব তাক মই গতিয়াই তাক উলিয়াইছোঁ গতিয়াই উলিয়াব ধৰোঁতে ভাইটিহঁত গৈ পেলাই আমি জেওৰা ভাঙি পেলালোঁ ভাঙি পেলোৱাৰ পিছত তেওঁ গটিয়া লাগিল তেওঁ আমাৰ মাটিৰ পৰা ওলাই দিলোঁ তাৰপিছত তেওঁ মানুহ মাতি দিলে 20-25জন মানুহ তেওঁলোকৰ প্ৰি প্লেন আছিল কাৰণে লগে 10 মিনিটত 20-25জন মানুহ আহি আমাৰ ওপৰত আক্ৰমণ কৰিব পাৰিলে আৰু কাৰণ তেওঁলোক সেইটো জেগাৰ মানুহ নাছিল 4-5 কিলোমিটাৰ আঁতৰৰ মানুহ বুলি গম পাইছোঁ আহি আমাক আক্ৰমণ কৰিলে আক্ৰমণ কৰাৰ পিছত আমি সেই জেগাতে আছোঁ মাৰি পেলাই এটা মোবাইল ফোন পালোঁ লগতে পেলাই থৈ গ'ল আৰু আমাৰ জেকেট এটা লৈ গ'ল অলপ পইচা আছিলে তাত অলপ কম পৰিমাণৰ আছিলে 2-3 হাজাৰ টকা তাত জেকেট এটা লৈ পেলাই গ'ল তেওঁলোকৰ মোবাইল ফোন এটা পৰি থাকিল হতাহতিত আৰু সেই মোবাইল ফোনটো আমি আৰক্ষী হাতত দিছোঁ সেইখিনিয়ে আৰু তাৰপিছত আৰক্ষী পাইছেনে নাই আমি সেইজন মানুহ মই কালি প্ৰথম দেখিছোঁ আৰু কোন আছিলে 20-25জন মানুহ আহিছিল যিহেতু আৰু তাত চিনি পোৱা মানুহ কোন আছিল চিনি পোৱা মানুহ কোন নাছিল এজন বিকাশ নাৰ্জাৰী বুলি এজন চিনি পোৱা মানুহ আছিল তাতে আৰু তেওঁলোকৰ লগত আছিল আৰু কেইবাজনো মানুহ তেওঁলোকে ফোন কৰোঁতে লগে আহিছে তাতে 2-3জন তেওঁলোকৰ ল'ৰা বুলি গম পাইছোঁ পৰিয়ালৰ মানুহ বা গাঁৱৰ মানুহ কোন মানুহ আমি ধৰিব পৰা নাই কি কাৰণত কেনেকৈ সন্দেহজনক আছিল নেকি লোকসকল হয় তেওঁলোক সন্দেহজনক মানে আমিতো দেখা নাই ন সন্দেহজনক মানুহ তেওঁলোকে তাত আৰু সেইটো জেগাত আগতে বেলেগ মানুহে তেনেকৈ সন্দেহজনক মানুহে এতিয়াও ঘৰ বনাই তাত আছে 3 বছৰমান আগতে তেনেকৈ ঘৰ বনাই পেলাই আছেই আৰু গতিকে আমাৰ মাটিখিনি তেনেকৈ দখল কৰিব গৈছিল সেইটো কাৰণে আমাক তাৰপিছত তেওঁলোক মাৰি পেলাই আঁতৰি গ'ল যেতিয়া গম পালে পুলিচ কেছ হ'ব আঁতৰি গৈছে সন্দেহজনক লোকে খিলঞ্জীৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস কেনেকৈ পাইছে এতিয়া চাওক আমিতো সেইটো ক্ষেত্ৰত এইটো কওঁ আমাৰ তাত যিখিনি আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰমান আঁতৰত আমিতো তাত আৰু সদায় গৈ তাত নাথাকোঁ গতিকে সেই মানুহখিনিৰ লগতো আমাৰ ইমান হেৰি নাই তাত ওচৰে পাজৰে মুছলিম মানুহ বেছিকৈ বহিছে গতিকে তাত আমাৰ আৰু বেলেগ কোনো মানুহ নাছিল যেতিয়া তেওঁলোকে পাই গ'ল তেওঁলোকৰ ওচৰত মুছলিম মানুহ আছে সেই সাহসত আহি পেলাই তেওঁলোকে এনেকৈ হেৰি কৰিছে মাফিয়া কোনোবা চক্ৰ জড়িত হৈ থাকিব পাৰে নেকি তেওঁলোকতো মাটিৰ লগতে জড়িত মাটিৰ দালাল বুলিয়ে গম পাইছোঁ পিছত খায়াৰ বোলাজনো আৰু বিকাশ নাৰ্জাৰী বোলাজনো মাটিৰ দালাল বুলিয়ে গম পাইছোঁ তেওঁলোকে এইটো কামটো কৰিছে এতিয়া আপোনালোকে আইনৰ সহায় লৈছে হয় আইনৰ সহায় লৈছোঁ আমি আৰু তাত বেলেগ কৰিব বা তেওঁলোকৰ লগত হেৰি কৰিব পৰা আমাৰ ক্ষমতা নাই আমি আইনৰ সহায় লৈছোঁ ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত তেওঁলোক আহি উপস্থিত হৈছে আৰু যি ঘটনা সংঘটিত হৈছিলে সেয়া হৈছে বিশ্বনাথৰ পেটুলিবাৰীত আৰু পেটুলিবাৰীত দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এতিয়া তেওঁলোকে যি ম্যাদী মাটিত একাংশ লোকে এনেধৰণেই তেওঁলোকে দখল কৰিবলৈ গৈছিলে আৰু তাৰ পিছতেই এই যি কাজিয়াৰ সূত্ৰপাত হৈছিলে আৰু এই কাজিয়াতে দেখিবলৈ পোৱা গৈছে দিব্য দাস নামৰ এগৰাকী যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁৰ কাণত দুখ পাইছে আৰু ইতিমধ্যে তেওঁলোকে চিকিৎসা চলাই আছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে আৰক্ষী থানাত আহি উপস্থিত হৈছে আৰু আৰক্ষীক কাষ চাপিছে আৰু সকলোৱে এই ঘটনাত আচলতে
তীব্ৰ গৰিহণা দিছে এনেধৰণৰ আক্ৰমণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সকলোৱে এতিয়া দাবী তুলিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।